নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মগিতাশ্ৰী ডিমা হাছাৰ ৰাজপথত উগ্ৰপন্থীৰ হত্যালীলা ডিএনএলে প্ৰাণ কাঢ়িলে 5 জন নিৰীহ লোকৰ প্ৰথমে ৰাজপথৰ ট্ৰাকলৈ গুলি চালনা আৰু তাৰ পিছতে জ্বলাই দিলে 5খন ট্ৰাক ঘটনাত এনএসিএন আইএমও জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ডিমা হাছাৰ দয়াংমুখত উগ্ৰপন্থীৰ তাণ্ডৱ ডিএনএলৰ নিৰ্বিচাৰ গুলিত প্ৰাণ গ'ল 5 নিৰীহৰ জ্বলাই দিলে 5খনকৈ ট্ৰাক এই ভয়ংকৰ দৃশ্য ডিমা হাছাও জিলাৰ দয়াংমুখৰ নিশাৰ ৰাজপথত জ্বলি আছে শাৰী শাৰী ট্ৰাক বৃহস্পতিবাৰে নিশা উমৰাংছৰ পৰা আহি আছিল 4খন ক্লিংকাৰ ভৰ্তি আৰু 1খন কয়লা ভৰ্তি ট্ৰাক কিন্তু দয়াংমুখত ৰৈ থকা ডিএনএল উগ্ৰপন্থীয়ে ট্ৰাক কেইখন ৰখাবলৈ সংকেত দিয়াৰ পিছতেই আৰম্ভ কৰে নিৰ্বিচাৰ গুলীচালনা আৰু ইয়াৰ পিছতেই জ্বলাই দিয়ে 5খনকৈ ট্ৰাক পাঁচখন মানুহ আহিছে 5খন মানুহে তো ঘটনাক আঞ্জাম দিছে আৰু ম্যাক্সিমাম সাসপিশন আমাৰ ডিএনএলএ নামৰ গ্ৰুপ আছে ম্যাক্সিমাম সাসপিশন ইয়াৰ ওপৰত আছে অপাৰেশন চলি আছে আমি আসাম ৰাইফলৰ সহায় পাই আছো কিদৰে ডিএনএলে উগ্ৰপন্থীয়ে সংগঠিত কৰিছিল এই নৃশংসকাণ্ড ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দিলে নগাঁৱৰ ভোকেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ডালমিয়া কোম্পানীৰ ট্ৰাক চালক গুলিবিদ্ধ ফাৰুক হুছেইনে গাড়ীটো সাইড কৰ কৈখিনিতে গুলি মাৰি দিছে যেতিয়া সাইড কৰা শেষ হোৱা নাই তেতিয়া আৰু দুটা মাৰিলে দুটা মাৰাৰ পিছত আমি গাড়ীটোৰ ভিতৰত থাকি গ'লো থাকাৰ পিছত যে গাড়ীটোত উঠিখিনি আমাৰ ভৰিত মাৰি দিলে এটা ভৰি মাৰাৰ পিছত আমি যে লাভ মাৰিখিনি লেফ্ট সাইডৰ দৰজাৰ পৰা ওলাই গ'লো জংঘলত পৰিখিনি ইয়াতে তাতে ৰখি আছিলোঁ গুলি লগাৰ পিছত আমিতো এই নালাতে পৰি আছিলোঁ দৌৰিব পৰা নাই সিহঁতে জুই লগাইখিনি গুচি গ'ল আমি অলপ আগত লাহে লাহে গৈখিনি তাতে ৰখি আছিলোঁ সৌভাগ্যক্ৰমে ঘটনাস্থলীৰ পৰা পলাই প্ৰাণ ৰক্ষা কৰা চালক ৰিজৱান হুছেইনে দিলে ঘটনাৰ চাক্ষুষ বিৱৰণ লৈ আহি আছো মোক সিগনেল মাৰিছিলে সিগনেল মাৰাৰ লগতে লগতে মই গাড়ীখন ৰখাইছো তাৰ পৰা এটা ফায়াৰিং কৰিলে ফায়াৰিং কৰাৰ লগতে মই মোৰ হেল্পাৰটো লৈ মই পলাই গুচি গ'লো দূৰৰ পৰা দেখি আছো সিহঁতে পুৰা গুলাগুলি চলি আছে আৰু মই মোৰ প্ৰাণটো ৰক্ষা কৰিবলৈ মইতো জনতা বচাবৰ কাৰণে মই গুচি গ'লো গাড়ীত থাকিলেতো মোৰ অৱস্থাটো বেয়া হ'লে হয় এই ঘটনাৰ পিছতে কান্দোনৰ ৰোল উঠিছে ডিএনএলে উগ্ৰপন্থীৰ বৰ্বৰতাত প্ৰাণ বিসৰ্জন দিয়া ট্ৰাক চালক হেণ্ডিমেনসকলৰ পৰিয়ালত উমৰাংছৰ চিমেণ্ট কাৰখানা আৰু কয়লা ব্যৱসায়ীক দাবী কৰা ধন আদায় নিদিয়াৰ বাবেই উগ্ৰপন্থী সংগঠনটোৱে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এই ঘটনাৰ পিছতেই উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে আসাম ৰাইফলছৰ সহযোগত অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান হোজাইৰ পৰা প্ৰণৱ শৰ্মা হাওৰাঘাটৰ পৰা গৌতম সূত্ৰধৰ আৰু নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট দীঘলীয়া হৈ গৈ আছে সাইবৰ ৰহমানৰ সম্পত্তিৰ তালিকাখন কিমান বাৰ সম্পত্তি থাকিব পাৰে এবাৰ ভাবি চাওক এগৰাকী এচিএছ বিষয়ৰ সম্পত্তিৰ পাহাৰ দেখি হতভম্ব হৈ পৰিছে তদন্তকাৰী বিষয়াও অভিযান কালত উদ্ধাৰ কৰা হৈছে ধনকুবেৰ সাইবৰ ৰহমানে জমা ৰখা সোণ হীৰাৰ লগতে বিভিন্ন স্থানত থকা ভূমিৰ নথিপত্ৰ ধনকুবেৰ সাইবৰ ৰহমানৰ নামত কিমান সম্পত্তি ক্ৰমাৎ দীঘলীয়া হৈ গৈ আছে এচিএছ সাইবৰ ৰহমানৰ সম্পত্তিৰ তালিকা হিচাপ দেখি হতভম্ব খুদ তদন্তকাৰী বিষয়া সাইবৰ আৰু তেওঁৰ পত্নীৰ নামতেই আছে 24টাকৈ বেংক একাউণ্ট সন্তানৰ নামতো কোটিৰ ঘৰত ধন জমা ৰখাৰ তথ্য সাইবৰ ৰহমানৰ আছে গুৱাহাটীত 28টাকৈ মাটিৰ প্লট
আছে দুটাকৈ বিয়াগুম অট্টালিকা। বৰপেটাতো চাইবৰে কিনিছে ৪১টাকৈ মাটিৰ প্লট। বৰপেটাৰ এই প্লটসমূহৰ সৰহভাগেই কৃষিভূমি। ১০০ বিঘাতকৈও অধিক এই কৃষিভূমিৰ লগতে চাইবুৰ ৰহমানৰ আছে পেট্ৰল পাম্প, ফ্ৰিজখন ভাড়া দিয়া দোকান আৰু আন কেইবাটাও ঘৰ। ইফালে পৰ্বতসম সম্পত্তিৰ তালিকা ৰাজহুৱা হোৱাৰ পিছতেই ছদিনৰ মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ জিম্মাত থকা ACS চাইবুৰ ৰহমানৰ সঘনাই অৱনতি ঘটিছে স্বাস্থ্যৰ। বাৰম্বাৰ স্বাস্থ্য পৰীক্ষা কৰাটো বিচাৰিছে ACS বিষয়াগৰাকীয়ে, যাৰ বাবে শুকুৰবাৰে পুৱাই MMCHৰ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ অনা হয় ACS চাইবুৰ ৰহমানক। স্বাস্থ্য পৰীক্ষা কৰিয়েই পুনৰ চাইবুৰক লৈ যোৱা হয় পাণবজাৰ থানাৰ লকআপলৈ। অহা ৩০ আগষ্টলৈ আৰক্ষীৰ জিম্মাত থকা চাইবুৰক প্ৰয়োজনত পুনৰ জিম্মাত বিচৰাৰ সম্ভাৱনাই প্ৰকট হৈ উঠিছে। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। সৰুসজাইৰ কোভিড হাস্পতালত স্ক্ৰাব টাইফাছৰ আতংক। বেক্টেৰিয়াৰ ফলত হোৱা ৰোগবিধত আক্ৰান্ত হৈছে ৪গৰাকীকৈ লোক আৰু কোভিড ৰোগী হ্ৰাস হৈ অহাৰ বাবে সাময়িকভাৱে হাস্পতালখন বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। স্ক্ৰাব টাইফাছ বেক্টেৰিয়াৰ ফলত হোৱা এক ৰোগ। এই স্ক্ৰাব টাইফাছৰ আতংক এতিয়া বিয়পিছে সৰুসজাইৰ কোভিড হাস্পতালত। কিমান সুৰক্ষিত কেন্দ্ৰৰ অনুদানেৰে সৰুসজাইত নিৰ্মাণ কৰা উত্তৰ পূবৰ প্ৰথমখন DRDO কোভিড হাস্পতাল। তাক লৈও অৱতাৰণা হৈছে প্ৰশ্নৰ, কাৰণ হাস্পতালখনত দেখা দিছে স্ক্ৰাব টাইফাছৰ ঘটনাই। স্ক্ৰাব টাইফাছত আক্ৰান্ত ৪জন লোক। স্ক্ৰাব টাইফে ইমান ভয় লগা বেমাৰ নহয়, এইটো ফ্লিউইড টাইপ এয়া থাকে, মাইট এটা এই নিগনিত থাকে। চিকিৎসালয়খনত দেখা দিয়া এই নতুন ৰোগৰ বাবে তাৎক্ষণিকভাৱে ৰোগীসকলক স্থানান্তৰৰ সিদ্ধান্ত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ। সৰুসজাইৰ পৰিৱৰ্তে কোভিড ৰোগীৰ চিকিৎসা চলিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। হাস্পতালখনত চিকিৎসাধীন হৈ থকা ২৪গৰাকী ৰোগীক অনা হ'ব GMCHলৈ। সেই গোটেইখিনি আমি ষ্টেৰিলাইজ কৰিব লাগিব, ফিউমিগেট কৰিব লাগিব। চ' উই আৰ টেকিং এ ব্ৰেক অফ 15 days, য'ত হস্পিটেলখন ৰিন'ভেট হ'ব, ফিউমিগেশ্যন হ'ব, ষ্টেৰিলাইজেশ্যন হ'ব। সেইখিনি হৈ যোৱাৰ পিছত আকৌ ছেপ্টেম্বৰত ডেট হস্পিটেল উইল বি কেপ্ট ৰেডি। আৰু সেইকাৰণে আমি পেচেণ্টছবোৰ ইয়ালৈ যিখিনি আছে, কিছুমানটো আজি ডিছচাৰ্জে হ'ব, 41ৰ ভিতৰত 15টা পেচেণ্ট ডিছচাৰ্জে হ'ব। যে অকণমান অক্সিজেনত লাগে সেইবোৰ পেচেণ্ট আমি শিফ্ট কৰি পেলাই ইয়াতে ৰাখিম। ইফালে শেহতীয়া পৰিস্থিতিৰ বাবে সদ্যহতে 15 দিনৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে 22 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কোভিড হাস্পতালখন। কোভিড ৰোগীৰ সংখ্যা হ্ৰাস হৈ অহাও হাস্পতালখন সাময়িকভাৱে বন্ধ কৰাৰ অন্যতম কাৰণ। স্ক্ৰাব টাইফাছটো একো নতুন বস্তু নহয়, এইটো বহুত বছৰ আগৰ পৰা চলি আছে। World War II আছিলে, আজি অসমতো হৈ আছে। এতিয়া অৰুণাচলত কিছুমান পকেট আছে, মেঘালয়তো বহুত হট বেডছ আছে, অসমতো আমি মাজে মাজে পাই থাকোঁ। মেডিকেল কলেজত আমি কাম কৰোঁতে যথেষ্ট মাজে পাওঁ। কিন্তু তৃতীয় ৱেভৰ কথা আমি ভাবি আছোঁ। তৃতীয় ৱেভৰ কথাত আমি যদি নিজে আমি প্ৰিপেয়াৰ হ'ব লাগে, এই সময়ছোৱাত আমি মেইনটেনেঞ্চ ৰিপেয়াৰমেণ্টৰ প্ৰয়োজন আছে। কোভিডৰ তৃতীয়টো ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ পুনৰ অত্যাধিক সা সুবিধা সংলগ্ন কৰি সাজু কৰা হ'ব সৰুসজাইৰ কোভিড হাস্পতাল। উৎপল হালৈৰ সৈতে কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সহযোগত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। ACS বিষয়া চাইবৰ ৰহমানৰ গ্ৰেপ্তাৰৰ পিছতে এতিয়া চৰ্চালৈ আহিছে এখন বিশেষ বেনাৰ। বিগত নিৰ্বাচনত সৰুক্ষেত্ৰী সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী আছিল চাইবৰ ৰহমানৰ পত্নী মীনাক্ষী ৰহমান। বেনাৰত টকা অট্টালিকা নালাগে বুলি নিৰ্বাচনী প্ৰচাৰ চলাইছিল মীনাক্ষীয়ে। এখন পোষ্টাৰ, বিগত বিধানসভা নিৰ্বাচনৰ পোষ্টাৰ এইখন। এতিয়া হঠাৎ মোবাইলে ভাইৰেল হৈ পৰিছে এইখন পোষ্টাৰৰ ইমেজ। ভালকৈ চাওক, লিখা আছে টকা নালাগে অট্টালিকা। নিবনুৱা সংস্থাপনৰ ইছ্যুৰে সৰুক্ষেত্ৰীৰ পৰা AIUDFৰ হৈ ভোটযুদ্ধত নামিছিল মীনাক্ষী ৰহমান।
মীনাক্ষী ৰহমানক টকা লাগিবই বা কিয়? অট্টালিকাৰনো কিহৰ প্ৰয়োজন মীনাক্ষীক? কাৰণ মীনাক্ষী ৰহমান শেহতীয়াকৈ ধন কুবেৰ বুলি পৰিগণিত হোৱা ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন বিভাগৰ উপসচিব চাইবুৰ ৰহমানৰ পত্নী। ইতিমধ্যে চাইবুৰ ৰহমানৰ অগাধ ধন সম্পত্তিৰ তালিকা ফাদিল হৈ পৰিছে। চাইবুৰ ৰহমানে পত্নীৰ নামতো একাউণ্ট খুলি জমা কৰিছিল কোটি কোটি টকাৰ ধন, যিবোৰ হিচাপ কৰি কৰি এতিয়া ঘামি গৈছে খুদ তদন্তকাৰী বিষয়াও। মীনাক্ষীৰ নিৰ্বাচনী যুঁজৰ এই পোষ্টাৰে এতিয়া পিছে যিমান গুৰুত্ব পাইছে সিমান গুৰুত্ব নিৰ্বাচনৰ আগতে পোৱা হলে হয়তো সৰুক্ষেত্ৰী সমষ্টিৰ অংকই ইফাল সিফাল হৈ গ'লহেঁতেন। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 1 ছেপ্টেম্বৰত বিধায়ক ফণী তালুকদাৰে বিজেপিত আহি যোগ দিব। আগন্তুক বিধানসভাৰ উপ নিৰ্বাচনত আটাইকেইখন আসনতে বিজেপিয়ে জয়লাভ কৰিব বুলি দাবী কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। RP শৰ্মা 2 নম্বৰী RSS আছে বুলি কৈ প্ৰাক্তন সাংসদগৰাকীকো উভতি ধৰিলে পীযুষ হাজৰিকাই। AIDFৰ বিধায়ক ফণীধৰ তালুকদাৰে AIDF এৰিলে। শীঘ্ৰে 6খন আসনতে হ'ব বিধানসভাৰ উপ নিৰ্বাচন। উপ নিৰ্বাচনক লৈ বিজেপি সাজু বুলি মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে, থাওৰা মৰিয়নি ভৱানীপুৰ গোসাইগাঁও তামুলপুৰত অনায়াসে জিকিব বিজেপি আৰু মাজুলীত টেনচনেই নাই বিজেপিৰ। গোটেইকেইটাই জিকিম, কাৰণ আৰু গোটেইকেইটাই জিকিম। থাওৰা, মৰিয়নি, তামুলপুৰ, ভৱানীপুৰ, গোসাইগাঁও, মাজুলীটোৰ কোনো টেনচনেই নাই, গোটেইকেইটাই জিকিম আৰু বাকীবিলাক পাৰ্টি নাইকিয়া হৈ যাব পুনৰবাৰ। ইজনৰ পিছত সিজন কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰা সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰাক্তন সাংসদ RP শৰ্মাই বাজপেয়ী ভৱনৰ নাম ৰাজীৱ ভৱন ৰাখিব লাগে বুলি তিৰ্যক মন্তব্য কৰিছিল। RP শৰ্মাৰ মন্তব্যৰ আঁত ধৰি প্ৰাক্তন সাংসদগৰাকীক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাৰ মন্তব্য, 2 নম্বৰী RSS আছিল RP শৰ্মা। প্ৰকৃত RSSৰ লোকে কেতিয়াও কংগ্ৰেছত যোগ দিব নোৱাৰে। ৰাজীৱ ভৱনৰ নাম সলনি কৰি বাজপেয়ী ভৱন ৰাখিবলৈ ক'লে পীযুষ হাজৰিকাই। তেখেত যে গ'ল ৰাজীৱ ভৱনলৈ, সেইটো বাজপেয়ী ভৱন কৰিব লাগে নেকি? তেওঁৰ মুখৰে শোভা নাপায়, বেলেগে ক'লে শোভা পায়। RSSৰ লগত জড়িত মানুহে কংগ্ৰেছ কৰিব পাৰে নেকি? তেওঁ RSSো ভালকৈ কৰা নাছিল, 2 নম্বৰী কামবিলাক কৰি ফুৰিছিলে। গতিকে কংগ্ৰেছত গৈ স্থাপিত হোৱাৰ চেষ্টা কৰিছিল, তাতো হাৰিছে। গতিকে তাকে নকৈ কি ক'ব, বেলেগে কওক। RP শৰ্মা ডাঙৰীয়া কোৱাৰ শোভা নাপায়, কাৰণ তেখেত আকৌ বিজেপিৰ পৰা কংগ্ৰেছলৈ যোৱা ব্যক্তি। ডিমা হাছাওৰ ডিউটনাৰ ঘটনাকো গৰিহণা দিলে মন্ত্ৰীগৰাকীয়ে। উগ্ৰপন্থীক কঠোৰ হাতেৰে দমনৰ আশ্বাসো দিয়ে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ ধাৰা আমি অব্যাহত ৰাখিম, কিন্তু সময় এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। चल शुरू हो जा माय धन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय धन फ्लेक्सिबल माय धन बड़ा समझदार निर्माणर मानदंड माय धन। স্বাগতম জনাইছো। আজি মহাপুৰুষ মাধৱদেৱৰ 425 সংখ্যক তিৰুভাৱ তিথি। হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ, নাম প্ৰসংগৰে গুৰুজনাৰ গুণানুকীৰ্তন কৰিলে ভকত বৈষ্ণৱে। আজি মহাপুৰুষ মাধৱদেৱৰ 425 সংখ্যক তিৰুভাৱ তিথি। সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে মহাপুৰুষজনাৰ তিৰুভাৱ তিথি। নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষজনক স্মৰণ কৰি ৰাজ্যৰ সত্ৰ নামঘৰত পুৱাৰে পৰাই অনুষ্ঠিত হয় নাম প্ৰসংগ। গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰীত থান পৰিচালনা সমিতি আৰু ভকত বৃন্দই পূৰ্বৰ পৰম্পৰা অনুসৰি উদযাপন কৰে গুৰুজনাৰ তিৰুভাৱ তিথি। গুৰুজনাৰ প্ৰিয় শিষ্য মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে বটদ্ৰৱা থান। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে বটদ্ৰৱা থানত পালন কৰা হয় মহাপুৰুষজনাৰ তিৰুভাৱ তিথি।
আনহাতে পুৱাৰে পৰা নাম প্ৰসংগ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা ঢেকীয়াখোৱা বৰ নামঘৰ। ইফালে পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোৰ পৰাই 10 দিনীয়া কাৰ্যসূচীৰে সত্ৰ নগৰী বৰপেটাত পালন কৰা হয় মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি মহোৎসৱ। গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে মাজুলীৰ গড়মূৰ সত্ৰ, আউনীআটী সত্ৰ, ভোগপুৰ, নতুন কমলাবাৰী সত্ৰ, বেঙেনাআটী, উত্তৰ কমলাবাৰী, দক্ষিণ পাট, এলেঙি আৰু নৰসিংহ সত্ৰকে ধৰি প্ৰতিখন সত্ৰই হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰে। দৰঙৰ ঐতিহ্যমণ্ডিত খতৰা সত্ৰতো পালন কৰা হয় মহাপুৰুষজনাৰ তিৰুভাৱ তিথি। চাৰিশ বছৰ গৰকা ৰাজ্যৰ অন্যতম উদাসীন সত্ৰ শুৱালকুছিৰ ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰতো গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে পুৱাৰ পৰাই গুৰুজনাৰ 4 প্ৰসংগীয়া গুৰু বন্দনাৰে বন্দিত হৈ পৰে সত্ৰ প্ৰাংগণ। কলিয়াবৰৰ সত্ৰ নামঘৰসমূহতো পালন কৰা হয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি। আনহাতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো পালন কৰা হয় মহাপুৰুষজনাৰ তিৰুভাৱ তিথি। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ ৰাজধানী নতুন দিল্লীত স্থাপন হ'ব নামঘৰ। অসমৰ ধৰ্মীয় ঐতিহ্য ৰক্ষাৰ বাবে হ'ব সাংস্কৃতিক সংগ্ৰহালয়। মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথিৰ দিনটোতে এই ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। নতুন দিল্লীত নামঘৰ হ'ব। অসমৰ ধৰ্মীয় ঐতিহ্য ৰক্ষাৰ বাবে হ'ব সাংস্কৃতিক সংগ্ৰহালয়। মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথিৰ দিনাই এই সুখবৰটো দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মাধৱদেৱৰ তিথিৰ দিনা পুৱাই পাঠশালাৰ বামাখাতা সত্ৰত সেৱা লৈ মন্ত্ৰী ৰঞ্জিত দাসে ক'লে, অসমীয়া দিল্লীত অভাৱ অনুভৱ কৰা এটা নামঘৰ সজাৰ লগতে ৰাজধানী চহৰখনত নামঘৰ সত্ৰকে আদি কৰি অসমীয়া ধৰ্মীয় ঐতিহ্য সংৰক্ষণৰ বাবে নিৰ্মাণ কৰা হ'ব এটা সাংস্কৃতিক সংগ্ৰহালয়। তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্যোগ লৈ দিল্লীৰ উপ ৰাজ্যপালক ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মনত এটা আশা আছে, যিহেতু আমাৰ দিল্লীত যিহেতু আমাৰ কোনো নামঘৰ নাই, গতিকে আমি তাত এটা আমাৰ কালচাৰেল কমপ্লেক্স প্ৰতিষ্ঠা কৰাৰ বাবে নামঘৰসহ কালচাৰেল কমপ্লেক্স প্ৰতিষ্ঠা কৰাৰ কাৰণে দিল্লী গভৰ্ণমেণ্টলৈ লেফটেনেণ্ট গভৰ্ণৰলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে। আৰু সেই পত্ৰ প্ৰেৰণ কৰাৰ পিছত তেওঁলোকে যদি তাত মাটি অতি সোনকালে দিয়ে, আমি অসম চৰকাৰে অতি সোনকালে এটা কালচাৰেল কমপ্লেক্স এটা আমি নিৰ্মাণ কৰিম দিল্লীত, আৰু তাত এটা সুন্দৰ এটা নামঘৰ এটা হ'ব। গতিকে আমি কৃষ্টি সংস্কৃতিৰ প্ৰতি এই চৰকাৰখনে যিমানখিনি লক্ষ্য ৰাখিছে, এই ক্ষেত্ৰত আমি অসমবাসী ৰাইজৰ আশীৰ্বাদ আমি বিচাৰিছোঁ। পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইছলামিক ষ্টেটৰ বিস্ফোৰণত কঁপি উঠিল তালিবানীৰ আফগানিস্তান। কাবুল বিমান বন্দৰত দুটাকৈ আত্মঘাতী বিস্ফোৰণত নিহত হৈছে 13গৰাকী মাৰ্কিন সেনাসহ 90 জন লোক। শেহতীয়া তথ্যমতে এয়া শতাধিক নিহত হৈছে। বিস্ফোৰণত আহত হৈছে 150 জনৰো অধিক লোক। তালিবানীৰ আফগানিস্তানত ইছলামিক ষ্টেটৰ বিস্ফোৰণ। কাবুল বিমান বন্দৰত দুটাকৈ আত্মঘাতী বিস্ফোৰণ। তেৰগৰাকী মাৰ্কিন সেনাসহ 90 জন লোক নিহত। মৃত্যুৰে যুঁজিছে 150ৰো অধিক লোকে। কাবুলৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ বাহিৰত তেজৰ নৈ। কোনোবাজনে মৃত্যু সাৱটিছে, কোনোবাজনে দেহত প্ৰাণঘাতী আঘাত লৈ মৃত্যুৰে যুঁজিছে। এক অবৰ্ণনীয় পৰিৱেশ।
বৃহস্পতিবাৰে বিয়লি দুটাকৈ আত্মঘাতী বিস্ফোৰণ আৰু ধাৰাসাৰ গুলীবৰ্ষণে মৃত্যু উপত্যকালৈ পৰ্যবেক্ষিত কৰিলে কাবুল। তালিবানে দখল কৰা আফগানিস্তানৰ ৰাজধানী চহৰখনত এই হত্যালীলা পিছে তালিবানে কৰা নাই, কৰিছে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটে। ইছলামিক ষ্টেটৰ আফগানিস্তান গোটে বিস্ফোৰণ তথা আক্ৰমণটোৰ পিছতে দায়িত্ব স্বীকাৰ কৰিছে। লগতে প্ৰকাশ কৰিছে এই আক্ৰমণৰ লক্ষ্য আছিল মাৰ্কিন সেনা আৰু বিদেশী মিত্ৰজোঁটৰ সেনাবাহিনী। আক্ৰমণটোত 13 জন মাৰ্কিন সেনাৰ লগতে নিহত হৈছে প্ৰায় 90 গৰাকী আফগান নাগৰিক আৰু বিস্ফোৰণৰ ঘটনাক গৰিহণা দিছে তালিবানে। প্ৰকাশ কৰিছে মাৰ্কিন সেনাতকৈ অধিক মৃত্যু হৈছে তালিবান সদস্যৰ। অতি কমেও 28 গৰাকী তালিবানৰ মৃত্যু হৈছে বুলি জনাইছে আফগান তালিবানে। বিমানবন্দৰৰ আশে-পাশে পূৰ্বেই আক্ৰমণৰ আশংকা কৰিছিল আমেৰিকাসহ পশ্চিমীয়া দেশসমূহে আৰু সেয়ে বিমানবন্দৰৰ পৰা নিজ নিজ দেশৰ নাগৰিকসকলক ততাতৈয়াকৈ আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। উল্লেখযোগ্য যে 15 আগষ্টত তালিবানে কাবুল দখল কৰাৰ পিছৰে পৰা মাৰ্কিন সেনাৰ সহযোগত দেশখনৰ পৰা প্ৰায় 90,000 বিদেশী আৰু আফগান লোকে কাবুল এৰিছে আৰু আফগানিস্তান এৰিবলৈ হামিদ কাৰজাই বিমানবন্দৰৰ ভিতৰে বাহিৰে ভিৰ কৰিছে অজস্ৰ লোকে। লক্ষণীয়ভাৱে তালিবানে আফগানিস্তান দখল কৰাৰ পিছত দেশখনৰ পৰিস্থিতি ইমানেই অৱনতি ঘটিছে যে আফগানিস্তানৰ ঘনী চৰকাৰৰ সেনাপ্ৰধান ৱালি মহম্মদ আহমদ জাইকো দেশ এৰিবলৈ কাবুল বিমানবন্দৰত শাৰী পতা দেখা গৈছে। ইছলামিক ষ্টেটৰ আক্ৰমণটোৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ দিয়ে। লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তালিবানে বান্ধি দিয়া সময়সীমা 31 আগষ্টৰ ভিতৰতে মাৰ্কিন সেনাই আফগানিস্তান এৰিব বুলি প্ৰকাশ কৰিছে। I've instructed the military, whatever they need, if they need additional force, I will grant it. But the military, from the chairman of the Joint Chiefs, the commanders in the field, have all contacted me one way or another, usually by letter, saying they subscribe to the mission as designed to get as many people out as we can within the time frame that is allotted. That is the best way they believe to get as many Americans out as possible and others. তালিবান কবলিত আফগানিস্তানত ইছলামিক ষ্টেটৰ বোমা বৰ্ষণে অৱতাৰণা কৰিছে আন এক প্ৰশ্নৰ। আফগানিস্তানত তালিবান আৰু ইছলামিক ষ্টেটৰ মাজত আৰম্ভ হৈছে নেকি অৰিয়ৰি? নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় আন এটা